নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব ষ্টাডি গ্ৰুপ ডিবি ষ্টাডি গ্ৰুপ আশা কৰোঁ সকলোৱে ভালে কুশলে আছা আজি এটা ইম্পৰ্টেণ্ট টপিক মই তোমালোকক পঢ়াবলৈ আহিছোঁ টপিকটো হৈছে হিউৰিষ্টিক্স চাৰ্চ টেকনিক্স যিটো খুব ইম্পৰ্টেণ্ট টপিক হয় আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু চৰি বহুত দিন হ'ল মই পঢ়া ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ অলপমান নেটৱৰ্ক ইছ্যুছৰ কাৰণে টেকনিকেল ইছ্যুছৰ কাৰণে এতিয়া মই পুৰা কণ্টিনিউ মই চেষ্টা কৰিম আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ গোটেইখিনি বস্তু ক্লিয়াৰ কৰিব চ' হিউৰিষ্টিক চাৰ্চ টেকনিকটো এটাক আমি ৰুল অফ থাম বুলিও ক'ব পাৰোঁ ইট ইজ এ টেকনিক ডিজাইন টু ছল্ভ আ প্ৰব্লেমছ কুইকলি আমি প্ৰব্লেমবিলাক যাতে আমি কুইকলি ছল্ভ কৰিব পাৰোঁ প্ৰব্লেমছ কেনেকুৱা প্ৰব্লেমছ চোৱা ফৰ এক্সাম্পল ইয়াত কেইটা পাজল আছে 1 2 3 4 5 6 7 হয়নে 1 2 3 4 5 6 7 সাতটামান কি আছে নোটছ আছে হয়নে নহয় 3 এইবিলাক তোমালোকে পাই আহিছে ইয়াত 8 পাজলছ অ' বি টু দি পাৱাৰ ডি হ'ল 15 পাজল 10 টু দি পাৱাৰ 13 24 পাজলছ 10 টু দি পাৱাৰ 20 এইবিলাক চব নন পলিনমিয়েল অ'কে ইয়াৰ টাইম কমপ্লেক্সিটিবিলাক কি হৈ যায় ৰিডিউচ হৈ যায় চ' এইবিলাক হৈছে নন পলিনমিয়েলছ আৰু এই নন পলিনমিয়েলছবিলাক আমি পলিনমিয়েললৈ কনভাৰ্ট কৰিব লাগে তাৰ কাৰণে যদি আমি প্ৰব্লেমবিলাক আমি কুইকলি ছল্ভ কৰিব খোজোঁ তেনেহ'লে আমি হিউৰিষ্টিক চাৰ্চ টেকনিক আমি ইউজ কৰিব পাৰোঁ অ'কে চ' এন পি মানে নন পলিনমিয়েল আৰু পি মানে আছে পলিনমিয়েল তাৰ কাৰণে কিছুমান ষ্টেপছ আছে যেনে তোমাৰ এনক্লুডিয়েন ডিষ্টেঞ্চ যিটো তোমাৰ ষ্ট্ৰেইট লাইন ডিষ্টেঞ্চ হয় এনক্লুডিয়েন ডিষ্টেঞ্চ মানে আছে ষ্ট্ৰেইট লাইন ডিষ্টেঞ্চ আৰু এটা কথা এই হিউৰিষ্টিক চাৰ্চ টেকনিকৰ ক্ষেত্ৰত মই ক'ব গৈছোঁ ই টু ফাইণ্ড গুড চলিউশ্যন গেৰাণ্টি এটা ভাল চলিউশ্যন এটা সি ওলাই দিব পাৰে সেইটো এটা খুব গেৰাণ্টি দি কিনে কৈছোঁ আৰু টু ফাইণ্ড দ্য অপটিমেল চলিউশ্যন এইটো নট গেৰাণ্টি ইমানটো গেৰাণ্টি নহয় অপটিমেল চলিউশ্যন বিচাৰি ওলোৱাত কিন্তু এটা ভাল চলিউশ্যন হেৰি কৰাত কিন্তু গেৰাণ্টি হয় চ' প্ৰথম ষ্টেপটো হৈছে এই হিউৰিষ্টিক চাৰ্চ টেকনিক আমি ইউজ কৰি কিনে প্ৰথম ষ্টেপটো হৈছে কেনেকৈ আমি নন পলিনমিয়েলৰ পৰা পলিনমিয়েলত কনভাৰ্ট কৰিব পাৰোঁ প্ৰথমটো হৈছে ইনক্লুডিয়েন ডিষ্টেঞ্চ যাক আমি ষ্ট্ৰেইট লাইন ডিষ্টেঞ্চ বুলি কওঁ ইয়াতে চোৱা ছাপ'জ এছ এণ্ড জি ষ্টাৰ্টিং ষ্টেট এণ্ড গ'ল ষ্টেট এইটো আমি x1 y1 বুলি ধৰিছোঁ আমি x2 y2 বুলি ধৰিছোঁ ইয়াক আমি কি কৰোঁ আমি ইয়াৰ পৰা এনেকৈ যাব পাৰোঁ ইয়াৰ পৰা এনেকৈ যাব পাৰোঁ হয়নে নহয় যদি ছাপ'জ এটা মাজত কিবা এটা ট্ৰী থাকে কিবা এটা থাকে তো বস্তুটো এনেকৈ ট্ৰেভেল কৰি কিনে এনেকৈ ওপৰেদি যাবনে নাই যাব সেইটো অলপ প্ৰব্লেমছ হ'ব যদি বস্তুটো যদি এনেকৈ আহে মিনিমাম হৈ আহে তেতিয়া বেছি ভাল বস্তুটো হয়নে নহয় তাৰ কাৰণে আমি কি কৰিছোঁ x2 minus x1 whole square root over x2 minus x1 whole square plus y2 minus y1 whole square okay প্ৰথম নেক্সট মেনহেটেন ষ্টেপছ মেনহেটেন হেৰিটো কেনেকুৱা এটাতে মানে আমি কি বনাইছোঁ হৰিজণ্টেল এণ্ড ভাৰ্টিকেল টাইপ ছাপ'জ এটা ৰাইট হেণ্ডত কি আছে লেফ্ট হেণ্ডত কি আছে লেফ্ট এণ্ড ৰাইট 1 আছে এইফালে 1 আছে অ'কে 0 প্লাছ 1 তো এইফালে 3 আছে এইটো 2 আছে হয় নহয় তো কি হ'ব 1 প্লাছ 2 এইটো 2 আছে তো 0 প্লাছ 2 সেনেকৈ আমি এইটো বস্তু ছল্ভ কৰোঁ কেনেকৈ আমি ষ্টাৰ্ট ষ্টেটৰ পৰা আমি গ'ল ষ্টেটলৈ যাব পাৰোঁ চ' এইটোৱে হৈছে তোমাৰ হিউৰিষ্টিক চাৰ্চ টেকনিক যিটো এটা মানে কি এটা নন পলিনমিয়েলছ প্ৰব্লেমছ এটা পলিনমিয়েললৈ কনভাৰ্ট কৰোঁতে এটা খুব কুইকলি পটাপট এইটো বস্তু সি কনভাৰ্ট কৰে যাক আৰু এই টেকনিকটো আমি হিউৰিষ্টিক চাৰ্চ টেকনিক বুলি কওঁ অলপমান শ্বৰ্টকৈ বুজাই দিছোঁ যাতে তোমালোকক এক্সামত লিখাত সুবিধা হয় আৰু আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো চাই ভাল পাইছে কিবা যদি ডাউট আছে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে থেংক ইউ